Hello students, welcome back to Chinmoy's Chemistry Point. আশা কৰিছো খুব ভালদৰে পঢ়া-শুনা কৰি আছা তোমালোকে পৰীক্ষা চলি আছে তোমালোকৰ কেমিষ্ট্ৰি পৰীক্ষা যেহেতু আগত আহি আছে মই তোমালোকক চেপ্টাৰ বাই চেপ্টাৰ তোমালোকৰ দৰকাৰী যিবোৰ কোৱেশ্চন যিখিনি কোৱেশ্চন তোমালোকে চাই গলে মানে পৰীক্ষাত আহাৰ খুব বেছি হাই চান্স থাকে সেই কোৱেশ্চন খিনিৰ লগতে মই তোমালোকৰ এমসিকিউৰ কাৰণেও মোৰ যেটো টেলিগ্ৰাম চেনেল আৰু মোৰ যেটো হোৱাটসএপ গ্ৰুপ তাতে অলৰেডি মই চেপ্টাৰ বাই চেপ্টাৰ ৰেডক্স ৰিএকচনলৈকে মই গোটেইখিনি চেপ্টাৰ অলৰেডি দিছো আৰু বাকি দুটা চেপ্টাৰ বাকি আছেগে গতিকে তোমালোকে মোৰ হোৱাটসএপ গ্ৰুপটোত জয়েন হৈ লবা টেলিগ্ৰাম চেনেলটো ফলো কৰিলে তাতো পাবা যেহেতু পিডিএফ বোৰ ইউটিউবত দিবলৈ অলপ অসুবিধা হয় গতে বা তাতে আপলোড কৰিব নোৱাৰি গতিকে মই মোৰ হোৱাটসএপ গ্ৰুপত দিছো প্ৰায় বহুত ষ্টুডেণ্টে জয়েন কৰিছে তেওঁলোকে অলৰেডি পাই আছে প্ৰিপাৰেচন কৰি আছে গতিকে যিসকলে পোৱা নাই এই ভিডিঅ'টোৰ ডেসক্ৰিপচন আৰু লগতে কমেন্ট বক্সতো মই লিংকটো পেষ্ট কৰিছো তোমালোকে জয়েন কৰি ল'ব পাৰিবা এতিয়া চোৱা তোমালোকৰ আজি ষ্টাৰ্ট কৰিব লৈছো মই কেমিক্যাল বন্ডিং চেপ্টাৰ 2 এই চেপ্টাৰটো পা আহিব তোমালোকৰ পৰীক্ষাত আহিব 6 মাৰ্ক তোমালোকৰ যিখন ফাইনেলৰ কোৱেশ্চন পেপাৰ তাতে 6 মাৰ্কস আহিব কিন্তু বহুতে ভাবিব পাৰে যে মাত্ৰ 6 মাৰ্কস আহিব গতিকে সাৰে এটো ইমান কিয় চাবলৈ কৈছে বা দৰকাৰী বুলি কৈছে যেতিয়া তোমালোকে এন্ট্ৰেন্সত বহিবা দেখা পাবা এই চেপ্টাৰটো কিমান দৰকাৰী কিমান কোৱেশ্চন তোমালোকৰ এই চেপ্টাৰটো বা বনে কিমান কোৱেশ্চন আহিব হাইব্ৰিডাইজেচন তাৰ ষ্ট্ৰাকচাৰৰ ওপৰত হাইড্ৰোজেন বন্ডিংৰ ওপৰত মেল্টিং পইণ্ট বইলিং পইণ্ট গুটে সামৰি ইমানখিনি কোৱেশ্চন আহিব তোমালোকে যদি নিটৰ পিৱাইকিউ বোৰ চোৱা বা তোমালোকে ধৰা বেলেগ বেলেগ এন্ট্ৰেন্স বোৰ যে ডব্লিউ আসাম সিডব্লিউ সিইটি তাত কেমিক্যাল বন্ডিংৰ এটা হিউজ নাম্বাৰস অফ কোৱেশ্চন লাৰ্জ নাম্বাৰ অফ কোৱেশ্চনস are coming from this chemical bonding chapter so first question to মই তোমালোকৰ কাৰণে ৰাখিছো যে difference between ionic bond and covalent bond কেনেকৈ ফৰ্মেশন হয় ionic bond কেনেকৈ ফৰ্মেশন হয় তোমালোকে এনেকৈ টেবুল এখন বনাই লবা বনাই পেলাই ওপৰত ionic bond covalent bond দুটা দুটা পইণ্ট এফালে লিখি দিবা ষ্ট্ৰাক মানে তোমাৰ ডেফিনেশনটো লিখি দিলা আৰু লগতে এটা এটা তোমালোকে এক্সাম্পল লিখি দিলা 2 মাৰ্কস তোমালোকৰ চকুমুদি পেলাই এক্সামিনাৰ দি দিব ধুনিয়াকৈ হয় নেক্সট explain the formation of covalent bond with example বুলিও কেতিয়াবা খুদিব পাৰে আৰু লগতে ডাইৰেক্ট দি দিব পাৰে যে বলে ক্লোৰিন মলিকুলটোৰ এক্সাক্ট ফৰ্মেশন কেনেকৈ হৈছে দেখুৱা এটা ক্লোৰিন মলিকুলটো কেনেকৈ ফৰ্মেশন হ'ব ক্লোৰিনৰ কাৰণে কি লাগিব এফালে দুটা ক্লোৰিন থাকিলে এটা এটা ক্লোৰিন এটমত কিমানটা আউটাৰমোস্ট ইলেক্ট্ৰনত কেটা থাকে সাতটাকে ইলেক্ট্ৰন থাকিব সো সাতটা এফালে সাতটা এনেকৈ এটোৰ কাৰণে সাতটা দি ললো দি পেলাই এফালে এনেকৈ দেখুৱাই দিয়ে এটোৱে এনেকৈ ঘেৰি ললে সাতটা ইলেক্ট্ৰন আঠটা হৈ গল এফালেও তেনেকৈ ই আঠটা ইলেক্ট্ৰন হৈ গল আৰু ইহঁতৰ মাজত কি হ'ব এই কিটাৰ মাজত এডাল বন্ড ফৰ্মেশন হ'ব আৰু হেডালকে কোৱা হয় কোভেলেন্ট বন্ড বুলি ধুনিয়াকৈ ডায়াগ্ৰামটো আঁকি দিবা তেতিয়া তোমালোকে মাৰ্কসটো পাই যাবা এটা চোৱা তোমালোকৰ যেহেতু মই বিশেষকৈ ফাইনেলৰ কোৱেশ্চন পেপাৰবোৰ চাই থাকো হায়াৰ সেকেন্ডাৰী ফাইনেলৰ চাও বা চাই আছো ঠিক তেনেদৰে ডিগ্ৰীৰো চোৱা যায় বিএসসি ষ্টুডেন্টবোৰৰ গতিকে অসমৰ বিভিন্ন ঠাইৰ জাগাৰ কোৱেশ্চন পেপাৰ কপিবোৰ আমি চেক কৰো মই চেক কৰি থাকো গতিকে এতিয়া চোৱা কপি এখন তুমি কেনেকৈ প্ৰেজেন্ট কৰিছা ডায়াগ্ৰাম আঁকি ধুনিয়াকৈ দিছা নেকি সেইবোৰৰ ওপৰত বহুত মাৰ্কস থাকে তোমালোকে চাবাচোন কেতিয়াবা কোৱা যে মই আৰু সি একেখিনি বস্তুৱে লিখিছিলো কিন্তু সি লেটাৰ মাৰ্ক পাই গল কিন্তু মই লেটাৰ মাৰ্ক পাব নোৱাৰিলো কিয় নোৱাৰিলো মানে মনত আহে নাই কোৱেশ্চন কেতিয়াবা বা লগৰ কিজনকো কয় সি মই একেলগে বহিলো একেসোপাকে লিখিলো কিন্তু সি লেটাৰ মাৰ্ক পাই গল বা সি 70 পাই গল মই 40 বা 50 হে পালো ইমানখিনি মাৰ্কস মোক কলে গল আকৌ তাৰ পিছত টিচাৰৰ ওচৰত যাবা বহি কল কৰিবা বা এবোৰ আহে হয় নাই কিন্তু সি যিজনে বেছি লিখিছে তেওঁ ডেফিনেটলি তেওঁ প্ৰেজেন্টেশনটো দা ৱে অফ প্ৰেজেন্টেশন অফ এ কপি কেনেকৈ প্ৰেজেন্ট কৰিছে তাৰ ওপৰত বহুতখিনি মাৰ্কস এক্সামিনাৰজনৰ ডিপেন্ড কৰে এটা চোৱা এটা এটা কোৱেশ্চন খুব মই কিছুমান বহি চাও মই মোৰ যিসকল ষ্টুডেন্ট মোৰ অনলাইন বেটছতো থাকে তেওঁলোককো মই তেওঁলোকে গমে পাব যদি ভিডিঅটো চাইছে তেওঁলোকক মই কিছুমান কপি মই তেওঁলোকৰ স্যাম্পল কপি হিচাপে মই কালেক্ট কৰি ৰাখো তেওঁলোকক দেখুৱাবৰ কাৰণে স্পেশালি যে চোৱা কিমান ধুনিয়াকৈ লিখিছে মাৰ্কস কাটিবলৈ মানে অপচনে নাথাকে সো তেনেকুৱা ক্ষেত্ৰত কি হয় এটা চোৱা কোনোবা এজনে তুমি সাপোজ এটা কোৱেশ্চন লিখিছা এজনে খুব ধুনিয়াকৈ লিখিছে তুমি 2.5 পালা তেওঁ 3 পালে আধা নম্বৰ পালে নে বেছি যদি গোটেই কোৱেশ্চন পেপাৰখনত 30টা কোৱেশ্চন আহে তেওঁ যদি আধা আধাকে বাঢ়ি যায় 30টা কোৱেশ্চনত তোমাতকে 15 নম্বৰ বেছি পালে তুমি 65 বা 75 ৰ ৰেগুলাৰ তেওঁ 7 একা লিখি তেওঁ 90 পালে তুমি 75 পালা এইটোৱে কেনেকৈ প্ৰেজেন্ট কৰিছা তাৰ ওপৰতে তোমাৰ ৰিজাল্টটো ডিপেন্ড কৰে বহুতখিনি গতিকে ভালদৰে প্ৰেজেন্ট কৰিবা বস্তুবোৰ মই সময়ে টাইম টু টাইম শিকাই যাম কেনেকৈ কৰিব লাগে বস্তুবোৰ চাই যাবা হল এতিয়া চোৱা নেক্সট চোৱা এক্সপ্লেইন হোৱাই খুব দৰকাৰী এইবোৰ ৰিজন বেস কোৱেশ্চন বুলি কোৱা হয় এনেকুৱা ৰিজন বেস কোৱেশ্চন পৰীক্ষাত আমাৰ ফাইনেল পৰীক্ষাত সোধে এবাৰটো মই যিকিটা ভিডিও দিছিলো ক্লাস 12 ৰ ষ্টুডেন্টে যিকিটা কোৱেশ্চন মই দি দিছো 10টা নে 12টা কোৱেশ্চন দিছিলো গুটেই কিটাই পৰীক্ষাত পৰে তাৰ পৰাই যিখিনি পৰীক্ষাত আহিছে
4-5টা কুৱেশ্যন গোটেইখিনি কমন পৰিছে তেওঁলোকৰ গোটেই 35 মাৰ্কছ অৰ্গেনিকতে কমন পৰিছে বাকী ফিজিকেল ইনঅৰ্গেনিক নকয় এতিয়া চোৱা নেক্সট এইটো মই এক্সপ্লেনেশ্যনখিনি ভালদৰে চাবা যে মেল্টিং পইণ্ট অফ আয়নিক কম্পাউণ্ড এটাৰ মেল্টিং পইণ্টটো কিয় বেছি হয় বুলি সুধিছে কোভেলেণ্ট কম্পাউণ্ডতকৈ কোভেলেণ্ট কম্পাউণ্ডক কি বুলি কোৱা হয় সহযোজী যৌগ আৰু আয়নিক কম্পাউণ্ডক কোৱা হয় আয়নীয় যৌগ মই অসমীয়া মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলে যেহেতু মেছেজ কৰা বা মোলৈ কমেণ্ট কৰা ছাৰ আমাক অসমীয়াত নকয় মই অসমীয়াটো ক'বলৈ চেষ্টা কৰিম বাকী হিন্দীটো কিছুমানে কয় যে ছাৰ হিন্দীটো দিব হিন্দীত কি দিম হিন্দীতটো ঢেৰ আছে হয় নাই অপশ্যন তোমালোকে চাব পাৰা গোটেই ভাৰতৰ মেক্সিমাম সৰহখিনি হিন্দীতে পঢ়ায় তোমালোকে অসমীয়াত যেনেকৈ ধৰা কনচেপ্টবোৰ বুজি পাবা পৰীক্ষাত কিবা এটা কুৱেশ্যন মনলৈ যেতিয়া আহিব তোমালোকে অসমীয়াত বস্তুটো ভাবাৰ লগে লগে কেনেকৈ ভাবা যে এইটো এনেকৈ লিখিলে পাৰিব নেকি তেতিয়াতো হিন্দীত নাভাবা যে কেছে কাৰণে আহে বা কিবা এনেকুৱা ভাবা জানো চ' অসমীয়াত বস্তুটো বুজি পালে পৰীক্ষাত মনত ৰাখিবলৈ সহজ হ'ব সেইটো কাৰণে মই অসমীয়া এনেকুৱা নহয় যে মই হিন্দী ক'ব নোৱাৰোঁ হয় নাই চবেই পাৰে হিন্দী চোৱা এতিয়া মেল্টিং পইণ্ট অফ আয়নিক কম্পাউণ্ডছ আৰ হায়াৰ দেন কোভেলেণ্ট কম্পাউণ্ড আয়নীয় যৌগবোৰৰ মেল্টিং পইণ্টটো কিয় বেছি বুলি কৈছে মেল্টিং পইণ্ট বেছি হ'বলৈ হ'লে কি হ'ব লাগিব মলিকুলটো যিটো মলিকুল টান বুজি পাইছা যিটো মলিকুল টান বেছিকৈ টাইট হয় মলিকুলাৰ ষ্ট্ৰাকচাৰেল বনবোৰ বেছি ষ্ট্ৰং সিহঁতক আমি ভাঙিবৰ কাৰণে কি হিট বেছি দিব লাগিব চ' এইটোৱে আয়নিক বণ্ডত আয়নিক যিবোৰ কম্পাউণ্ড থাকে তাত কি থাকে চোৱা আয়নিক কম্পাউণ্ডৰ ক্ষেত্ৰত তাত থাকে ষ্ট্ৰং ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ অফ এট্ৰেকশ্যন থাকে আৰু সেইটো কাৰণে এইবোৰ ব্ৰেক কৰিবৰ কাৰণে বেছি এনাৰ্জি দিব লাগে কিন্তু যিবোৰ কোভেলেণ্ট বণ্ডত সদায় আমাৰ কি থাকে বাৰু এই ভেণ্ডাৰৱাল ফ'ৰ্চ অফ এট্ৰেকশ্যন যিটো উইক গতিকে ইহঁতক অকণমান হিট দিলে ভাঙি যায় যাৰ কাৰণে ইহঁতৰ মেল্টিং পইণ্ট বইলিং পইণ্ট কম হ'ল নেক্সট কুৱেশ্যন চোৱা AlCl3 এলুমিনিয়াম ক্লৰাইড হেজ লোৱাৰ মেল্টিং পইণ্ট দেন মেগনেছিয়াম ক্লৰাইড সেই একেই এলুমিনিয়াম ক্লৰাইডত তোমাৰ কি থাকে কোভেলেণ্ট কেৰেক্টাৰ থাকে কোভেলেণ্ট বন্ড ভাঙিবৰ কাৰণে ভেণ্ডাৰৱাল ফ'ৰ্চ থাকে গতিকে সহজে ভাঙি যায় যাৰ কাৰণে ইহঁতে কি হয় মেল্টিং পইণ্ট বইলিং পইণ্টটো তোমাৰ কি হৈ থাকে ল' বুজি পালা নেক্সট চোৱা কুৱেশ্যনটো এইটোৰ মেল্টিং পইণ্ট মানে কি হয় এইটো অসমীয়াত কি বুলি কয় তোমালোকে কমেণ্ট কৰাচোন মেল্টিং পইণ্ট বইলিং পইণ্ট এইবোৰতো আৰু জানাই গলনাংক উতলাংক সেইবোৰ কথাকে কৈছোঁ গতিকে অসমীয়াত তোমালোকে তেনেকৈ লিখি যাব পাৰিবা মই বুজাই গৈছোঁ ঠিক তেনেকৈ তোমাৰ ধৰা কোভেলেণ্ট বণ্ডক সহযোজী বান্ধনি বুলি কোৱা হয় এইবোৰ বস্তু পাৰিবা তোমালোকে হ'ল তাৰপিছত চোৱা কি কৈছে কুৱেশ্যনটো নেক্সট যে ছালফাইড অফ এ মেটেল ইজ মোৰ চলিবল ইন ৱাটাৰ দেন অক্সাইড তাৰমানে কিবা এটা মেটেল ছালফাইড আছে এটা হ'ল মেটেল অক্সাইড আছে হ'ল মেটেল ছালফাইডটো কিয় বেছিকৈ চলিবল হয় সদায় মনত ৰাখিবা তোমাৰ মেটেল অক্সাইডটো হ'ল এটা বেছ হ'ল আৰু যিটো মেটেল যিটো ছালফাইড আছে সেইটো হ'ল এটা এচিডিক নেচাৰ থাকে দেখিছা ইয়াতে মই লিখি দিছোঁ চোৱা এচিডিক হয় মেটেল ছালফাইডটো হ'ল এই ছালফাইডটো যেতিয়া মেটেলৰ লগত এটাচ হৈ থাকিব এইটো এচিডিক আৰু এচিডবোৰ আমাৰ পানীত কি হৈ যায় সহজে চলিবল সহজে দ্ৰৱণীয় গতিকে সুধিছে ছালফাইডটো কিয় বেছি দ্ৰৱণীয় পানীত অক্সাইডতকৈ তো ছালফাইডটো কি হয় এটা এচিডিক নেচাৰৰ হয় এচিডবোৰ পানীত সহজে ডিজল্ভ হয় কিন্তু যিটো অক্সাইড হয় অক্সাইডবোৰ বেছিক নেচাৰৰ হয় অক্সাইডবোৰ এইবোৰ বেছ হয় দেখিছা বেছিক নেচাৰ হোৱাৰ কাৰণে সিহঁতে সহজে চলিবল নহ'ব বুজি পাইছা ঠিক আছে নেক্সট চোৱা আমি কুৱেশ্যন নম্বৰ ডিটোত কি ৰাখিছোঁ চাবা ভালকৈ এনেকুৱা কুৱেশ্যনবোৰ তোমালোকৰ পৰীক্ষাত একদম ডেফিনেটলি আহিবই দ্য বইলিং পইণ্ট অফ অৰ্থনাইট্ৰফিনল ইজ লোৱাৰ দেন পেৰানাইট্ৰফিনল অ'কে বইলিং পইণ্ট এতিয়া নাইট্ৰফিনলৰ কথা কৈছে এতিয়া নাইট্ৰফিনলৰ ষ্ট্ৰাকচাৰটো আমি আঁকি লওঁচোন নাইট্ৰফিনলটো আগতে আমি কি ৰাখি ল'ম দুটা ফিনল আঁকি ল'ম চোৱা দুটা ফিনল মই ইয়াতে আঁকি ল'লোঁ হ'ল এতিয়া চোৱা এটা কৈছে অৰ্থনাইট্ৰফিনল অৰ্থত ইয়াতে এটা দি দিলোঁ নাইট্ৰ গ্ৰুপ আৰু এটা দিছে পেৰানাইট্ৰফিনল চ' সুধিছে যে এই পেৰানাইট্ৰফিনলৰ বইলিং পইণ্টটো কিয় বেছি মানে আৰু অৰ্থনাইট্ৰফিনলৰ কম কিয় ইয়াত চোৱা এই যে অক্সিজেনটো দেখিছা মলিকুলটোৰ এই মলিকুলটো দেখা পাইছা তোমালোকে অৰ্থনাইট্ৰফিনলৰ মলিকুলটো দেখিছা ইয়াতে যিটো যে এই যে হাইড্ৰজেনটো আছে আৰু ইয়াৰ নাইট্ৰজেনত কি থাকে লোন পেয়াৰ ইহঁতৰ মাজত এটা ফ'ৰ্চ অফ এট্ৰেক্ট এটা বন্ড ফৰ্মেশ্যন হয় হুইচ ইজ কল্ড কি ইন্ট্ৰামলিকুলাৰ হাইড্ৰজেন বন্ড থাকে আৰু যিটো পেৰানাইট্ৰফিনল আছে তাতে থাকিব তোমাৰ ইণ্টাৰমলিকুলাৰ হাইড্ৰজেন বন্ড আৰু মনত ৰাখিবা য'ত ইণ্টাৰমলিকুলাৰ হাইড্ৰজেন বন্ড থাকিব INTER এইটো দেখিছা ইণ্টাৰমলিকুলাৰ হাইড্ৰজেন বন্ড য'ত প্ৰেজেণ্ট থাকিব সেই কম্পাউণ্ডটোৰ সদায় তোমাৰ মেল্টিং পইণ্ট বইলিং পইণ্টটো হাই হ'ব কিন্তু ইণ্ট্ৰা থাকিলে ইয়াতে দেখিছা ওপৰটোত কি আছে প্ৰথমটোত ইণ্ট্ৰা আছে
দেখা পাইছা এটোত আছে কি ইন্ট্ৰা সো ইন্ট্ৰামলিকুলাৰ থাকিলে তাৰ মেল্টিং পইণ্ট বইলিং পইণ্ট সদায় লো হয় এটো বস্তু মনত ৰাখিবা হল নেক্সট কোৱেশ্চনলৈ আমি আগবাঢ়িছো why does helium molecule not exist যদি এনেকুৱা কোৱেশ্চন আহিছে কয় মলিকুলটো এক্সিষ্ট নকৰে সদায় তো যদি কেমিক্যাল বন্ডিং চেপ্টাৰটো পাই জেনাৰেলি এনেকুৱা কোৱেশ্চন দিয়ে সদায় মনত ৰাখিবা তোমালোকে ইউ ডিটাৰমাইন দা বন্ড অৰ্ডাৰ যদি হিলিয়ামৰ বন্ড অৰ্ডাৰ উলিওৱা বা যি মলিকুলে এক্সিষ্ট নহয় বুলি কয় তাৰ বন্ড অৰ্ডাৰটো চাবা আইদাৰ হি নেগেটিভত থাকিব অৰ 0 হ'ব যেতিয়া এটা আমাৰ যেটো বন্ড অৰ্ডাৰ যেতিয়া আমাৰ 0 বা নেগেটিভ হ'ব সেই মলিকুলটো কেতিয়াও এক্সিষ্ট নকৰে হিলিয়ামৰ ক্ষেত্ৰত বন্ড অৰ্ডাৰ 0 সো হেতু কি হয় তোমাৰ মলিকুলটো কি নহয় বুলি কয় হেতু এক্সিষ্টে নকৰে হিলিয়ামৰ ঠাইত বেলেগ এক্সাম্পলও দিব পাৰে সো আনসাৰটো এক্সপ্লেনেশন একে হ'ব বুজি পালা এটা নেক্সট চোৱা কোৱেশ্চনটোলৈ আগবাঢ়িছো ammonia is soluble in water কিয় soluble সদায় মনত ৰাখিবা যদি solubility related question আহে সদায় আমাৰ হাইড্ৰোজেন বন্ড ফৰ্মেশন হয় ওয়াটাৰে কি কৰে চাৰিওফালে হোৱা মলিকুলটো কি কৰি পেলাব ঘেৰি পেলাব এটো ধৰা এটা কিবা এটা মলিকুল আছে এই মলিকুলটো ধৰা আমাৰ কি কৰিব চাৰিওফালে বা ওয়াটাৰ এনেকুৱাকে ঘেৰি পেলাব তাক ডিজলভ হ'বলৈ বাধ্য কৰি দিয়ে যদি হাইড্ৰোজেন বন্ড ওয়াটাৰে ঘেৰাৰ পিছতো হাইড্ৰোজেন বন্ড ফৰ্মেশন হোৱা নাই তেতিয়া হলে হেতু ইনসলিবল হ'ব সো ওয়াটাৰ ক্ষেত্ৰত এমোনিয়া ক্ষেত্ৰত এমোনিয়াটো এটা লিকুইডে হয় দুবাৰকে নাভাবিবে যে এমোনিয়াটো এটা সলিড এনেকুৱা বহুত কেমিক্যাল আছে ধৰা হাইড্ৰোক্লোৰিক এসিড সালফিউৰিক এসিড এইবোৰ কি হৈ থাকে তোমাৰ লিকুইডে হয় হাইড্ৰোক্লোৰিক এসিড তোমালোকে যদি ল্যাবত চোৱা তোমালোকে দেখা পাবা এটো এটা লিকুইডে হয় কিন্তু সিহঁত লিকুইড ষ্টেটতে তাৰমানে ষ্টেবল হাইড্ৰোক্লোৰিক এসিডটো এনেকুৱা নহয় যে হাইড্ৰোক্লোৰিক এসিডটো লিকুইড হয় 100% হাইড্ৰোক্লোৰিক এসিড সলিউশন কি নাভাবিবা যে সি তাত পানী আছে সি লিকুইডে হয় কিন্তু পানীত দি দিয়াৰ লগে লগে সি আকৌ কমপ্লিটলি সলিবল হৈ যায় বা এমোনিয়াটো কমপ্লিটলি সলিবল হৈ যাব হল তো কিয় সলিবল হয় ডিউ টু দা ফৰ্মেশন অফ হাইড্ৰোজেন বন্ড যি কোৱেশ্চন নাহক কিয় যদি সলিবিলিটি ৰিলেটেড কোৱেশ্চন দিছে তোমালোকে বেলেগ মনত যদি আহা নাই হাইড্ৰোজেন বন্ড লিখি থৈ আহিবা একদম হাঁহি হাঁহি তোমালোকে পৰীক্ষা পাবলৈ আহিব পাৰিবা হল নেক্সট why NH3 is more polar than NF3 এতিয়া চোৱা পোলাৰিটি ওপৰত ডিপেন্ড কৰে পোলাৰিটিটো মানে কি হয় আমাৰ অসমীয়াত কোৱা হয় ইয়াক কি বুলি কোৱা হয় ইয়াক ধ্ৰুৱীয়তা বুলি কোৱা হয় ধ্ৰুৱীয় অণু ধ্ৰুৱীয় পৰমাণু এনেকে বুলি কোৱা হয় সো আমি উলিয়াও এটা বস্তু ডাইপোল মোমেন্ট যদি পজিটিভ ডাইপোল মোমেন্ট হয় তেতিয়া হলে বা 0 নহয় ধৰা পজিটিভ হৈছে তেতিয়া হলে মলিকুলটো কি হ'ব পোলাৰ ইন নেচাৰ হ'ব যদি 0 বা নেগেটিভ হৈছে তেতিয়া হলে কি হ'ব নন পোলাৰ হ'ব এটা চাচোন এমোনিয়া মলিকুলটোত কি হয় এমোনিয়াটোত নাইট্ৰোজেন তিনটা এনেকে নাইট্ৰোজেনৰ লগত হাইড্ৰোজেন তিনটা লাগি থাকে হয় গতিকে ইটোৱে হিটোৱে হাইড্ৰোজেনবোৰ ইয়াত ওপৰতে কি থাকে ইলেক্ট্ৰন পেয়াৰ ওপৰত থাকিব এটা সো হাইড্ৰোজেনটো আমাৰ কি হয় এটা ইলেক্ট্ৰোপজিটিভ ই টানিব নোৱাৰে কিন্তু যদি আমি NF3 মলিকুলটো চোৱা ওপৰত থাকিব কি ইলেক্ট্ৰন পেয়াৰটো থাকিব লোন পেয়াৰ ইলেক্ট্ৰন বাকি ফ্লোৰিন কেটা কি থাকিব তলফালে থাকিব হয়নে আৰু এই ফ্লোৰিন কেটা কি কৰিব তলফালে এনেকে তিনটা তলফালে থাকিব নহয় তিনটাই কি কৰিব তললে ঠেলব ৰিজাল্টেন্ট ইলেক্ট্ৰনটো কোনফালে ঠেল নিব তললে কিন্তু ওপৰ ফালেওটো আছে নাইট্ৰোজেনৰ সো নাইট্ৰোজেনৰ এই ওপৰত থকা ইলেক্ট্ৰন পেয়াৰ কেটা কি কৰিব তোমাক একফালৰ পৰা কোনোবাই টানিছে একফালৰ পৰা সমান যত তুমি টানিছে ইটোৱে হিটো কি কৰিব কেনসেল আউট কৰিব যাৰ কাৰণে কম্পাউণ্ডটো নন পোলাৰ হ'ব আৰু নন পোলাৰবোৰ সদায় তোমাৰ কি হয় কিয় পোলাৰ হয় বুলি সুধিছে হেতুৱে মানে তোমাৰ ডাইপোল মোমেন্ট মানে দুইফালে যদি সমান টানে ইটোৱে হিটো কেনসেল কৰিব মানে মলিকুলটো নন পোলাৰ হ'ব বুজি পালা তাৰ পিছত চোৱা ড্ৰ মলিকুলাৰ এনাৰ্জি লেভেল ডায়াগ্ৰাম অফ N2O2 আৰু বেলেগ মলিকুল দিব পাৰে অত্যন্ত দৰকাৰী এই যে সিগমা 1s সিগমা 2s সিগমা 1s ষ্টাৰ সিগমা 2s সিগমা 2s ষ্টাৰ এখিনে কিলা তাৰ পিছত নাইট্ৰোজেনৰ কাৰণে কি হয় 2 1 2 1 হয়নে এটো মনত ৰাখিবা 2 1 2 1 21 আৰু অক্সিজেনৰ কাৰণে যদি এবোৰ 14 ইলেক্ট্ৰন স্পেচিছ হয় নাই তেতিয়া 2 1 2 1 যদি 16 ইলেক্ট্ৰন স্পেচিছ হয় কি হ'ব প্ৰথম চাৰিটাটো থাকিব তাৰ পিছত 1 2 2 1 মানে এটো 12 আৰু 21 ইয়াতে আহিব 21 21 একদম মই এটা ইজি ট্ৰিক আৰু 21 21 এটো 12 21 16টা ইলেক্ট্ৰন থাকিলে বা এনেকুৱা তোমালোকৰ ট্ৰিক লগাই দি দিব পাৰে NO যদি NO দিয়ে NOত চোৱাচোন নাইট্ৰোজেন থাকিলে 7টা ইলেক্ট্ৰন অক্সিজেন থাকিলে 8টা ইলেক্ট্ৰন 8 + 7 15 ইলেক্ট্ৰন সো কি ফলো কৰিব 14 লৈকে এটো ট্ৰেন্ড ফলো কৰে 14 পিছত আমাৰ অক্সিজেনৰ যেটো ট্ৰেন্ড ফলো কৰে তেনেকে তোমাৰ মানে বন অৰ্ডাৰটো ওলাব তাত আমি কেনেকে উলিয়াও হাফ অফ
bonding molecular orbital minus anti-bonding molecular orbital BO plus BMO minus ABMO anti-bonding ABMO anti-bonding molecular orbital হল নেক্সট চাবা তোমালোকে খুব দৰকাৰী কুৱেশ্যন কিটা মই দি আছো আৰু চাবা ভালদৰে চাই যাবা এইখিনি কুৱেশ্যন পৰীক্ষা তোমালোকে এনেকুৱা কুৱেশ্যনে দেখা পাবা এটা চোৱা এটা মই গোটেইখিনি বস্তুখিনি কুৱেশ্যনখিনি ডিসকাস কৰি গৈছো এনেকুৱা নহয় যে কুৱেশ্যন কিটা চালা চাই পেলাই থৈ দিলা যে চাই যোৱা ইনক্ৰিজিং ডিক্ৰিজিং অৰ্ডাৰ কিহৰ আহিব পাৰে n2 প্লাছ হল তাৰ পিছত n2 2 প্লাছ n2 প্লাছ n2 তাৰ পিছত n2 মাইনাছ আৰু n2 2 মাইনাছ ঠিক তেনেকে O2 2 মাইনাছ তাৰ পিছত O2 মাইনাছ অক্সিজেন তাৰ পিছত O2 প্লাছ O2 2 প্লাছ এনেকুৱাখিনি একদম শিকি লবা মুঠতে এটা ছয়তে ইয়াতে অক্সিজেন আছে নাই অক্সিজেনৰ মাজত সদায় ডাবল বন্ড থাকে সো ইয়াৰ বন্ড অৰ্ডাৰ উইল বি 2 সো প্লাছ হোৱাৰ লগে লগে এটা কমি গৈ থাকিব তাৰ পিছত হাফেৰে কি হ'ব মাইনাছ হ'ব ঠিক ডিভাইড হ'ব ঠিক তেনেকে নাইট্ৰোজেনৰ ক্ষেত্ৰত বন্ড অৰ্ডাৰ নাইট্ৰোজেনৰ মাজত কিমানটা থাকে সদায় ট্ৰিপল বন্ড থাকে সো ট্ৰিপল বন্ডৰ কাৰণে ইয়াৰ বন্ড অৰ্ডাৰ উইল বি 3 সো একিটাত আমাৰ কি হ'ব ইলেক্ট্ৰন কমিব ইহাতকিটা ইলেক্ট্ৰন বাঢ়ি পেলাই আমাৰ এই ওপৰ যেটো মই ফৰ্মুলাটো যেটো এটো ফৰ্মুলা যে দেখালো বন্ড অৰ্ডাৰ উলিওৱা ফৰ্মুলাটো তাত বহাই দিলে তোমাক বন্ড অৰ্ডাৰ আৰু মনত ৰাখিবা বন্ড অৰ্ডাৰ আৰু বন্ড অৰ্ডাৰ আৰু বন্ড লেন্থটো সদায় আমাৰ ইনভাৰ্সলি প্ৰপৰ্শনেল যাৰ বন্ড অৰ্ডাৰ বেছি তাৰ বন্ড লেন্থ কম বন্ড লেন্থ যেতিয়া কম হ'ব বেছিকে ষ্ট্ৰং হ'ব বুজি পালা বন্ড অৰ্ডাৰটো যেতিয়া বেছি হ'ব বন্ড লেন্থটো শৰ্ট হ'ব আৰু শৰ্ট যিমানে হ'ব ভাঙিবলৈ টান নহয় হেডালৰ বন্ড ষ্ট্ৰেন্থটো বেছি গতিকে বন্ড লেন্থ আৰু বন্ড অৰ্ডাৰ যিমানে দীঘল হ'ব সহজে ভাঙিব আৰু দীঘল কেইটা যিমানে বেছি হ'ব বেছি বন্ড লেন্থ যিমানে বেছি দীঘল হ'ব বন্ড অৰ্ডাৰ সিমানে ছুটি হ'ব মানে কম হ'ব হল তাৰ পিছত আহি গ'ল এই কিতাপৰ ওপৰত ভালদৰে চোৱা মই তোমালোকক এটা ডায়াগ্ৰাম কেইটামান দেখুৱাই দিম ইয়াৰ লগতে আৰু এটা কথা কওঁ তোমালোকে অলৰেডি বহুত ষ্টুডেণ্টে কেইবা ভালে কেইজন ষ্টুডেণ্টে অলৰেডি এডমিশ্যন লৈছে আমাৰ এটা বেটছ এটা মই ষ্টাৰ্ট কৰিম এপ্ৰিলৰ 7th এপ্ৰিলৰ পৰা তোমাৰ হাইড্ৰোজেন বেটছ 3.0 লাষ্ট দুটা বছৰ খুব ভালদৰে হৈ গৈছে খুব ভাল ৰিজাল্ট হৈছে ল'ৰা ছোৱালীসকলখিনিৰ অসমীয়া ইংলিছ দুইটা মিডিয়ামতে মই বেলেগে পঢ়োৱা যায় ইংলিছ মিডিয়াম আৰু আসামিজ মিডিয়াম দুইটাতে মই বেলেগে পঢ়োৱা যায় সপ্তাহত 3 দিন আমাৰ লাইভ ক্লাছ মই কৰাও গুগল মিটত আৰু তাৰ বাহিৰৰ ৰেকৰ্ডেড ভিডিঅ'ছখিনি সেপাৰেটলি দিওঁ তেওঁলোকক লগতে কাৰোবাৰ যদি লাইভ ক্লাছ কিবা কাৰণে মিছ হৈ যায় তেওঁ লাইভ ক্লাছটোৰো ৰেকৰ্ডেড ভিডিঅ'ছখিনি দিয়া যায় আৰু নোটছখিনি মই মোৰ অফলাইন ষ্টুডেণ্ট বহুতখিনি অফলাইন ষ্টুডেণ্ট থাকে অফলাইন ষ্টুডেণ্টক মই যিখিনি নোট দিওঁ প্ৰতি বছৰে নতুন নোট দিওঁ ট্ৰেণ্ডটো চাই পেলাই ইম্প্ৰুভ কৰি গৈ থাকোঁ মই গোটেই চেঞ্জ কৰোঁ নোট তেওঁলোকক দিয়া নোটখিনিয়ে মই তেওঁলোকক PDF বনাই পেলাই অনলাইনতো তেওঁলোকক মই দি দিওঁ গতিকে খুব ভালদৰে হয় তাৰ লগতে আমাৰ লাইভ মই যেতিয়া পৰীক্ষাবোৰ লৈ থাকোঁ পৰীক্ষাবোৰো তেওঁলোকক ফ্ৰণ্টত কেমেৰাটো ফিটিং কৰি ল'ব দিওঁ মোবাইলটো থৈ দিয়ে মই লাইভ ইয়াত চাই থাকোঁ ধুনীয়াকৈ তেওঁলোকে পৰীক্ষাবোৰ কণ্ডাক্ট কৰোঁ খুব ভাল ৰিজাল্ট হৈ আছে লাষ্ট কেইবা বছৰ লেটাৰ মাৰ্ক যদি 20 জনৰ ভিতৰত যদি 18 জন লেটাৰ মাৰ্ক পাবলৈ সক্ষম হৈছে তেতিয়াহ'লে কিমানটা ভাল ৰিজাল্ট আমাৰ গতিকে আৰু তোমালোকৰ যিসকল ষ্টুডেণ্টে জইন কৰিবা অলৰেডি বহুতে পে'মেণ্ট কৰি তেওঁলোকে জইন কৰিছে তোমালোকৰ আপ টু 31st মাৰ্চলৈকে মই এটা অফাৰ ৰাখিছোঁ 1849 ৰুপিজত কমপ্লিট পেকেজ মানে ইয়াৰ ভিতৰত মই এবাৰ যিখিনি ষ্টুডেণ্টে জইন কৰিব তেওঁলোকেতো গোটেইখিনি পাবই লাইভ ক্লাছৰ পৰা আদি কৰি তাৰ লগতে মই নীট আৰু CEE গোটেইখিনিৰ কাৰণে এক্সট্ৰাকৈ মই কিছুমান ক্লাছ কৰাম সেইখিনিও কমপ্লিট ইয়াৰ ভিতৰতে সময় থাকিব ফ্ৰী অফ কষ্ট হ'ব আমাৰ এপ্ৰিলৰ 7 এপ্ৰিলৰ পৰা ক্লাছবোৰ লাইভ ক্লাছখিনি ষ্টাৰ্ট হ'ব ৰাতি মই এটা কমফৰ্টেবল টাইমত ৰাতি 8টা মান বজাৰ পৰা লাইভ ক্লাছখিনি মই সদায় ল'বলৈ চেষ্টা কৰোঁ মানে লওঁ খুব ক্লাছ মিছ নহয় আমাৰ একদম ৰেগুলাৰ গৈ থাকে অফলাইন ক্লাছত গতিকে যিসকলে জইন কৰিম বুলি ভাবা তোমালোকে এইটো 31 মাৰ্চলৈকে আছে 1849ত অলৰেডি বহুতে লৈছে গতিকে তোমালোকে বেনিফিটটো ল'লে তোমালোকৰ কাৰণে ভাল বিশেষকৈ খুব সুবিধা হ'ব কাৰণ সদায় আমাৰ চাবা অফলাইন ক্লাছ এটা যেতিয়া কৰা যায় কলেজত কি হয় ফটাফট গুচি গৈ থাকে তোমালোকে বস্তু বুজি নাপালেও এজন ষ্টুডেণ্টৰ কাৰণে ৰৈ থাকিবলৈ অসুবিধা হয় তেনেকুৱা ক্ষেত্ৰত আমাৰ এই লাইভ ক্লাছখিনিয়ে ষ্টুডেণ্টক খুব বেছি মানে হেল্প কৰে গতিকে কোনোবাই যদি জইন কৰিব খোজা মোক মেছেজ কৰিলেও হ'ব বা আমাৰ যিখন গুগল ফৰ্মখন ফিল আপ কৰি থ'লে মই তেওঁলোকক কণ্টেক্ট কৰিম ডেফিনেটলি ঠিক আছে আমাৰ 7 এপ্ৰিলৰ পৰা ক্লাছখিনি ষ্টাৰ্ট হ'ব ঠিক আছে আৰু এতিয়া চোৱা মই নেক্সট electron.picture এইকেইটা মই তোমালোকক দেখুৱাই দিছোঁ কেনেধৰণে হ'ব এটা চোৱা এইটো BF4 মলিকুলটো কেনেকৈ হয় মই ষ্ট্ৰাকচাৰটো তোমালোকক দেখাই দিছোঁ BF4 মই এইটো চোৱা অ'কে BF4ত কি হ'ব তোমালোকৰ মাজত থাকিব কি
বোৰন থাকিব আৰু চাৰিওফালে চাৰিটা কি লাগি থাকিব ফ্লোৰিন লাগি থাকিব এটা হে ফ্লোৰিন কিটাত আমাৰ কি হ'ব এটা ফ্লোৰিন কি হয় ফ্লোৰিনবোৰ হেলোজেনবোৰ আমাৰ কেটাকে থাকে এটাকে টোটাল 7টা ইলেক্ট্ৰন থাকে হয়নে সো 7 নম্বৰটো এটো থাকিব এটা আৰু লগতে এফালেও তেনেকে প্ৰতিটোতে এটা এটাকে তোমালোকৰ দি দিলে ইয়াত যেহেতু পৰীক্ষা আহিছে গতিকে এবাৰো হয়তো আহিব পাৰে গতিকে মোৰ ফালৰ পৰা মই এইটা ভালকে চাবৰ কাৰণে তোমালোকক মই দেখুৱাই দিছো হল এটো ইয়াৰ লগতে মাইনাস এটা দি দিলা ঠিক তেনেকে তোমাৰ ধৰা NH4 হল NH4 টো নাইট্ৰোজেন আৰু এফালে কি থাকিব হাইড্ৰোজেন চাৰিটা থাকিব NH4 ত সো হাইড্ৰোজেন চাৰিটা দি দিয়া দি পেলা তাতে ইলেক্ট্ৰনবোৰ দি দিয়া হাইড্ৰোজেনৰ দুটাকে ইলেক্ট্ৰন দি দিলা এফালে ঠিক আছে হাইড্ৰোজেন এনেকে দি দিলা দি লৈ পেলাই তোমাৰ নাইট্ৰোজেনৰ ওপৰত কি থাকিব পজিটিভ চাৰ্জ NO3 মলিকুলটো কেনেকুৱা NO3 এনেকুৱা ষ্ট্ৰাকচাৰ চোৱা NO3 ষ্ট্ৰাকচাৰটো এনেকুৱা ইয়াতে এটা এটাকে ইলেক্ট্ৰন দি দিয়া 1 2 3 4 5 6 1 2 3 4 5 6 তাহলে 1 2 3 4 হল আৰু ওপৰত কি থাকিব মাইনাস চাৰ্জ থাকিব ঠিক তেনেকে HCN হাইড্ৰোজেন সায়ানাইড মলিকুলটো দেখা পাইছা HCN ত কেনেকুৱা হ'ব চোৱা হাইড্ৰোজেন ইয়াত থাকিব লগতে এফালে C কাৰ্বনৰ লগত নাইট্ৰোজেন ট্ৰিপল বন্ড থাকিব এফালে নাইট্ৰোজেনৰ ওপৰত এটা লোন পেয়াৰ থাকিব দুটা হল ঠিক তেনেকে CO এটো কি কাৰ্বন মনোক্সাইড তোমাৰ কি হ'ব এটো কাৰ্বনৰ লগত ট্ৰিপল বন্ড হৈ পেলাই অক্সিজেন থাকিব আৰু কাৰ্বনৰ ওপৰত কি আহিব এটা তোমাৰ নেগেটিভ চাৰ্জ থাকিব আৰু এটা ইয়াতে থাকিব পজিটিভ চাৰ্জ লগতে লোন পেয়াৰ ইলেক্ট্ৰন